বহুত এটা ভাল খবৰ বন্ধুসকল এডিআৰই এক্সাম হ'ব গৈ আছে পুনৰবাৰ আৰু এইটো আপোনালোকৰ ওচৰত অন্তিম চান্স মই কৈছোঁ আপোনালোকৰ ওচৰত অন্তিম চান্স যদি এই 3.0টো আপোনালোকে ল'ব নোৱাৰে তেন্তে 2-3 বছৰ নহয় 4-5 বছৰ আপোনালোকে বহিব লাগিব কাৰণ এইবাৰ আপোনালোকে গম পাই চাগে 2026ত কি আছে ইলেকশ্যন আছে আৰু এই ইলেকশ্যনৰ চান্সত আপোনালোকৰ এটা ডাঙৰ ভেকেন্সি দিব গৈ আছে এডিআৰই 3.0ৰ ক্ষেত্ৰত গতিকে যদি ভাবিছে আপোনালোকে এডিআৰই 3.0 কোৱালিফাই কৰিম তেন্তে বন্ধুসকল আপোনালোকক কৈ দিব বিচাৰিছোঁ 2.0 যিসকলে কোৱালিফাই কৰিছে তেওঁলোকৰ পৰা বিভিন্ন ধৰণৰ বাৰ্তা লাভ কৰিছোঁ আৰু কেনেধৰণৰ কোৱালিফাই কৰিছে সেই সম্পৰ্ক আপোনালোকক জনাই দিম কিন্তু এডিআৰই সিলেবাস পেটাৰ্ণটো কেনেকুৱা হ'ব কোনো চেঞ্জেছ নাই এডিআৰই সিলেবাস পেটাৰ্ণ 2.0ৰ দৰে হ'ব আৰু আপোনালোকে কি কৰিব লাগিব ওল্ড কুৱেশ্যন পেপাৰবোৰ এতিয়াৰ পৰা ষ্টাৰ্টিং কৰি দিয়ক ওল্ড কুৱেশ্যন পেপাৰবোৰ কালেকশ্যন কৰিবলৈ এডিআৰই 1ত এডিআৰই 2.0ত যিবোৰ এক্সাম হৈছে সেইবোৰৰ কুৱেশ্যন পেপাৰ এতিয়াই ৰেডি কৰি দিয়ক বহুতে এপইণ্টমেণ্ট পাই গ'ল আপোনাৰ বন্ধু বান্ধৱীসকলেও কিছুমানে পাইছে তেওঁলোকক চাই দুখ লাগিছে নিশ্চয় লাগিছে নাই আপোনালোকে বহুতে ভালো পাইছে কাৰণ বন্ধুটোৱে পাইছে কিন্তু কিছুমানৰ দুখো লাগিছে কাৰণ মই পোৱা নাই ৰিজনটো কি আপোনালোকৰ প্ৰিপেৰেশ্যন লেভেলটো হোৱা নাই সেইবাবে আপোনালোকৰ 3.0টো কোৱালিফাই হোৱা নাই ঠিক আছে সৰি 2.0টো কোৱালিফাই হোৱা নাই ৰিজনটো কি সেইটোৱে গতিকে যদি না ভাবিছে 2026ত 3.0 কোৱালিফাই কৰিম এডিআৰই তেন্তে প্ৰিপেৰেশ্যনটো কৰিব লাগিব যদি 2.0 নিচিনা যদি লাহে লাহে আপোনালোকে আকৌ পুনৰবাৰ পঢ়া ষ্টাৰ্ট দিয়ে 100% ফেল কৰিব যদি পাছ কৰিম বুলি ভাবিছে 3.0 তেন্তে এটা কাম কৰিব লাগিব আপোনালোকে কি কৰিব লাগিব 2026ৰ প্ৰথমৰ পৰা আপোনালোকে ষ্টাৰ্টিং কৰি দিয়ক যিবোৰ ট্ৰেণ্ডিং জিকে অসমত যিবোৰ ট্ৰেণ্ডিং জিকে আছে সেইবোৰ কালেক্ট কৰা ষ্টাৰ্ট কৰি দিয়ক লগতে আপোনালোকে অসম হিষ্টৰী আসাম হিষ্টৰীৰ এটা বুক ষ্টাৰ্ট দি দিয়ক পঢ়িবৰ কাৰণে বন্ধুসকল কোনো বহুতে ক'ব যে ক'ৰ পৰা ষ্টাৰ্টিং কৰিম কি ক'ৰ পৰা ষ্টাৰ্টিং কৰিম সেই কথা কৈ থাকিব এইটো মই অসম পুলিচ লিখিছোঁ অসম পুলিচ কিয় লিখিছোঁ কাৰণ অসম পুলিচৰ যিটো আপোনালোকে হিষ্টৰী পাৰ্ট বা জিকে পাৰ্ট পঢ়িব আপোনালোকৰ এডিআৰইটো এক্সামতো কামত আহিব গতিকে অসম পুলিচতো কিমান পোষ্ট ওলাইছে গম পাইছে চাগে আপোনালোকে এই অসম পুলিচৰ পোষ্টৰ লগতে পুনৰ এডিআৰইৰো পোষ্টটো ওলাব গৈ আছে আৰু এইটো এটা অন্তিম চান্স বুলি ক'লেও ভুল নহয় কাৰণ ইয়াৰ পিছত আপোনালোকে ইলেকশ্যন শেষ হ'ব ইলেকশ্যন শেষ হোৱাৰ পিছত পুনৰ আপোনালোকৰ 2-3 বছৰ ৰখিব লাগিব গতিকে এই সুযোগতে যদি ভাবিছে নাই মই কামটো কৰিম মই চাকৰিটো ল'ম তেন্তে মানুহসকল আপোনালোকে লাগি যাওক এতিয়া সময় আছে এটা লাষ্ট সুযোগ বুলি ক'ব পাৰি 2026ৰ ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত পুনৰ পোষ্ট মুকলি হ'ব গৈ আছে যিসকলৰ 2.0ৰ এপইণ্টমেণ্ট দিয়াৰ পিছত যিবোৰ পোষ্ট বাচিব সেইবোৰ পোষ্টৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ পুনৰ ভেকেন্সি ক্লিয়াৰ কৰা হ'ব বন্ধুসকল গতিকে যদি ভাবিছে মই 3.0 কোৱালিফাই কৰিম তেন্তে আপোনালোকৰ এতিয়াৰ পৰা হিষ্টৰিকেল পাৰ্টবোৰ আপোনাৰ জিকে পাৰ্টবোৰ লগতে আসাম জিকে আৰু ইণ্ডিয়ান জিকে দুটা পাৰ্টে চাব অলপ ইণ্ডিয়ান জিকে ঠিক আছে আৰু আপোনালোকৰ ৰিজনিং পাৰ্টকেইটা এতিয়াৰ পৰা ষ্টাৰ্টিং কৰি দিয়ক কাৰণ এতিয়াৰ পৰা সময় আছে যিহেতু সময় আছে আপোনালোকৰ ওচৰত পিছত বহুতে ভাবে যে এই নটিফিকেশ্যন ওলালে পঢ়িম যদি এইটো ভাবিছে আপোনালোকে 100% ফেল মাৰিব ৰিজনটো কি আপুনি যদি নটিফিকেশ্যনৰ আশাত থাকে তেন্তে আপোনালোক কিমান দেৰি ৰখিব লাগিব ভাবকচোন বাৰু নটিফিকেশ্যন অহা পৰ্যন্ত আপোনালোকৰ কিমান কোৰ্চ ক্লিয়াৰ হৈ যাব এটা যদি পেটাৰ্ণ ক্লিয়াৰ হৈ যায় চিলেবাছ পেটাৰ্ণ ক্লিয়াৰ হৈ যায় কোনো অসুবিধা নাই মেথছক বহুতে বেছি ভয় কৰে মেথছ কিন্তু মেথছত যদি সঁচা অৰ্থত ক'ব গ'লে সবতকৈ ইজি ছাবজেক্ট মেথছ হয় ৰিজনটো কি যদি মেথছত আপোনালোকে পোনপ্ৰথমে আপোনালোকে বেছিকৰ পৰা ষ্টাৰ্টিং দিয়ক না বেছিকৰ পৰা ষ্টাৰ্টিং দি পেলাই ক্ৰিটিকেল যাক বেছিকৰ পৰা যদি ক্লিয়াৰ কৰি দিয়ক ক্ৰিটিকেল যাওঁতে আপোনালোকৰ এটা টপিক সুন্দৰকৈ ক্লিয়াৰ হৈ যাব এতিয়া এটা সময় আছে 2026ৰ ক্ষেত্ৰত এইটো চান্স মিছ নকৰিবা লোকৰ কথা নুশুনিবা লোকে কৈ থাকিব 3.0 আহিব বহুত দেৰি হ'ব এইটো চান্সত যদি আপোনালোকে পঢ়া শুনা বাদ দিয়ে 100% ফেল মাৰিব যদি ৰিজনটো আপোনালোকে 2026ত ভাবিছে নাই মই গভৰ্ণমেণ্ট জব এটা ল'ম তেন্তে প্ৰিপেৰেশ্যনটো কৰক ইমানে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত বাকী আপডেট দি দিম আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব এতিয়াই কৰি দিয়ক যাতে ছাবস্ক্ৰাইব কৰিলে মই নটিফিকেশ্যন আপোনালোকৰ একো অহাৰ লগে লগে পোনপ্ৰথমে আমি চেনেলটোৰ জৰিয়তে আপোনালোকক দিব পাৰোঁ ধন্যবাদ